সামিল হল নেকি চন্দ্ৰবাবু নাইডু। চন্দ্ৰবাবু নাইডুৱে পাহৰা নাই বিধানসভাৰ মজিয়াত পত্নীক কৰা অপমান। চন্দ্ৰবাবু নাইডুৱে পাহৰা নাই 2 মাহৰ জেল। আৰু এইবাৰ এনডিএৰ সৈতে যেহেতু মুছলমানৰ সংৰক্ষণৰ লগতে কেইবাটাও মোদী চৰকাৰী বিৰোধী নীতি লৈ আহিছে, গতিকে প্ৰতিশোধ ল'বলৈ মোদী চৰকাৰৰ সৈতে বা এনডিএৰ সৈতে সামিল হল নেকি নাইডু। আমি লৈ আহিছো সবিশেষ তথ্য। সমগ্ৰ ৰাজনৈতিক মহলত এই সন্দৰ্ভত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। চৰকাৰ গঠন কৰিলেও বিপদে লগ নেৰে মোদীৰ। আৰু এবাৰ চন্দ্ৰবাবু নাইডু বিপদ হৈ আহিছে নেকি মোদীৰ বাবে প্ৰশ্ন উত্থাপন হৈছে। 5 বছৰত অনাকাংক্ষিত বিপদৰ সন্মুখীন হ'ব মোদী চৰকাৰ। ইটোৰ পাছত আনটোকৈ নতুন বিপদ আহিছে। 2 কিং মেকাৰৰ বিপৰীত নীতিয়ে বিপদত পেলাব পাৰে এনডিএক। বিশেষকৈ চন্দ্ৰবাবু নাইডু প্ৰতিশোধ ল'বলৈ উভতি আহিছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈ আহিছে। একাংশ ৰাজনীতিবিদৰ দাবী প্ৰতিশোধ পূৰণৰ বাবে মোদীৰ কাষত এইবাৰ নাইডু। 2 মাহৰ জেল, পত্নীৰ অপমানৰ পুতক তুলিবলৈ এনডিএৰে সামিল হল নেকি চন্দ্ৰবাবু নাইডু। চন্দ্ৰবাবু নাইডুৱে পাহৰা নাই 2 মাহৰ জেল, পত্নীৰ অপমান। এই সন্দৰ্ভত সবিশেষ তথ্য চাওক। তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে নৰেন্দ্ৰ মোদী। 1962 চনৰ পিছত প্ৰথমবাৰৰ বাবে কোনো এজন নেতা তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে। বিজেপিৰ বাবে এয়া ভাল খবৰ, কিন্তু ইয়াৰ লগে লগে বিজেপি চিন্তিত হৈছে। প্ৰশ্ন হৈছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হ'বলগীয়া এই চৰকাৰে 5টা বছৰ অতিক্ৰম কৰিব পাৰিবনে? হঠাৎ এই প্ৰশ্ন এইবাবেই উদয় হৈছে যে এইবাৰ বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হ'ব পৰা নাই। আপ কি বাৰ চাৰ্চ পাৰ শ্লোগানেৰে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হোৱা বিজেপিয়ে এইবাৰ প্ৰয়োজনীয় 272খন আসন দখল কৰিব নোৱাৰিব। অৱশ্যে বিজেপিয়ে মিত্ৰ দলৰ সৈতে মিলি এনডিএৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত এনডিএৰ এই বৈঠকখনলৈ মন কৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত বহিছে চন্দ্ৰবাবু নাইডু। চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশমে মুঠ 15খন আসন দখল কৰিবলৈ সক্ষম হৈছে। চন্দ্ৰবাবু নাইডুৰ কাষত আছে নীতিশ কুমাৰ। বিহাৰৰ নীতিশ কুমাৰৰ জেডিউৱে 12খন আসন দখল কৰিবলৈ সক্ষম হৈছে। আৰু নীতিশ কুমাৰৰ কাষত আছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে। একনাথ সিন্ধেৰ নেতৃত্বাধীন শিৱসেনাই 7খন আসন দখল কৰিবলৈ সক্ষম হৈছে। আচলতে বিজেপিৰ অংশীদাৰ দলৰ ভিতৰত এইকেইটা দলেই আটাইতকৈ শক্তিশালী। এতিয়া এনডিএৰ অংশীদাৰ দলৰ বিতং তথ্য ভালকৈ জানি লওক। বিজেপি 240, টিডিপি 16, জেডিইউ 12, শিৱসেনা 7, এলজেপি 5, আৰএলডি 2, জেচিপি 2, জেডিএছ 2, এনচিপি 1, আপনা দল 1, এজেপি 1, ইউপিপিএল 1, আজছু 1, হাম 1, মুঠ 292। এনডিএক চৰকাৰ গঠন কৰিবলৈ 272খন আসনৰ প্ৰয়োজন, কিন্তু প্ৰয়োজনীয় আসনতকৈ 20খন আসন বেছি আছে এনডিএৰ লগত। এনে অৱস্থাত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে, কিন্তু ইয়াৰ লগে লগে বহুবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে। পূৰ্বৰ 2টা কাৰ্যকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজ ইচ্ছা অনুসৰি যেনেকৈ সিদ্ধান্ত ল'ব পাৰিছিল, এইবাৰ তেনেকৈ সিদ্ধান্ত ল'ব পাৰিবনে? প্ৰথমবাৰৰ বাবে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা পোৱা নাই। নিজ ইচ্ছা অনুসৰি এতিয়া সিদ্ধান্ত ল'ব পাৰিবনে মোদীয়ে? এইবাৰ মোদীয়ে ঘনে ঘনে আলোচনা কৰিব লাগিব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে। বিজেপিয়ে ইচ্ছা কৰিলেই কোনো কঠিন সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰি। এইবাৰ বিজেপি কেনেকৈ বিপদত পৰিছে সেই তথ্য ভালকৈ জানিব। 2014 বিজেপিৰ আসনৰ সংখ্যা আছিল 282, প্ৰয়োজনীয় সংখ্যাতকৈ 10খন বেছি। 2019 বিজেপিৰ অকলেই সংখ্যা আছিল 303, প্ৰয়োজনীয় সংখ্যাতকৈ 31খন বেছি। 2024 বিজেপিৰ সংখ্যা 240, প্ৰয়োজনীয় সংখ্যাতকৈ 32খন কম। লগে লগে প্ৰশ্ন হৈছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ বাবে বিপদত পৰিব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? कहाँ चक्कर में पड़े हैं आप लोग? अभी तो 12 घंटे नहीं हुए, 24 घंटे नहीं हुए हैं भाई। इंतजार करिए। मैं और कुछ नहीं कहना चाहता। केसी त्यागी जी उस दल के हैं, लेकिन मैं नीतीश जी की राजनीति से वाकिफ हूँ, चंद्रबाबू जी की राजनीति से वाकिफ हूँ। वो व्यक्ति केंद्रित विमर्श, आत्ममुग्ध नेतृत्व को या तो दुरुस्त कर देंगे
या उसके साथ सहज नहीं होंगे। अब आप मेरी बात का जो मतलब निकाल सकें निकाल लें। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ মুছলমান সংক্ৰান্তত পৃথক ধাৰণা আছিল। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিয়ে বাৰে বাৰে মুছলমানৰ বিৰুদ্ধে বক্তব্য ৰাখি আহিছিল। কিন্তু চন্দ্ৰবাবু নাইডু অথবা নীতিশ কুমাৰে মুছলমানৰ সংৰক্ষণৰ পোষকতা কৰে। I am telling you one thing. We have given reservations for SCs, STs and certain sections over decades, 7 decades. Are they better off today? Is it not your response to do something else, something more? That is where you have to think. Okay. So you're saying that something radical needs to be done. Then only empowerment will take place for all sections. And reservation is not the only thing that needs to be That is need of the hour. You cannot ignore that. done. But you are That listening. alone cannot solve the problem. মোদীৰ নেতৃত্বত এইখন চৰকাৰে 5 বছৰ সম্পূৰ্ণ কৰিব পাৰিবনে? নীতিশ কুমাৰ অথবা নাইডুৰ সমৰ্থন সদায় থাকিবনে? এই প্ৰশ্ন এতিয়া বহুতেই কৰিব বিচাৰিছে। ইণ্ডিয়া এলায়েন্সৰ অংশীদাৰ দলসমূহে দাবী কৰে এইখন চৰকাৰ 5 বছৰ থাকিব নোৱাৰে। मैंने कल भी कहा है, देखते रहिए आगे आगे क्या होता है। आगे बहुत कुछ होने वाला है। मैं तो ये नहीं कहूँगा कि पिक्चर अभी बाकी है, मैं ये कहूँगा कि पिक्चर शुरू हुआ है, एंड बाकी है। লগে লগে প্ৰশ্ন হৈছে মন্ত্ৰীসভা গঠনৰ পূৰ্বে নীতিশ কুমাৰ অথবা চন্দ্ৰবাবু নাইডুৱে প্ৰধানমন্ত্ৰী মোদীক অধিক হেঁচা প্ৰয়োগ কৰিব নেকি? তেওঁলোকৰ হেঁচাত বিপদত পৰিব নেকি মোদীৰ নেতৃত্বাধীন বিজেপি? জেডিইউৱে মন্ত্ৰীসভাত কেইখন আসন বিচাৰিব? মন্ত্ৰীসভাৰ কোনকেইটা দপ্তৰ বিচাৰিব জেডিইউৱে? চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশমক কি লাগিব? মোদীক ঘনে ঘনে হেঁচা প্ৰয়োগ নকৰিবনে? मंत्रालय का डिस्कशन यहाँ होता है। क्या मंत्रालय का और मंत्रिमंडल का गठन प्रधानमंत्री का विशेषाधिकार होता है। सर पहले कुछ अब तो आप बात हो लोग रही कोई होगी। कोई बात नहीं होगी, कोई बात का जो प्रधानमंत्री का विशेषाधिकार है उस पर क्या बात होगी? अच्छा मीटिंग में क्या क्या बैठा? वो मीटिंग नहीं हो रही थी, बैठ के गप हो रहा था, चाय पानी हो रहा था। संसदीय दल की बैठक संसदीय दल की बैठक कब होगी? कल जेडीयू संसदीय दल की बैठक कल सुबह 9:30 बजे। सर ये बताइए कि कोई प्री कंडीशन नहीं है, अनकंडीशनल सपोर्ट है, लेकिन बिहार को विशेष राज्य का दर्जा दिया जाए ये हमारे दिल और दिमाग में है। बंटवारे के बाद बिहार की जो दुर्गति हुई है, जो पलायन हुआ है, जो बेरोजगारी है, जब तक उसको बिहार को विशेष राज्य का दर्जा नहीं होगा ये असमानता दूर नहीं होगी। জেডিইউৰ দুজন নেতা লালন সিং আৰু কেচি ত্যাগে এনেধৰণৰ বক্তব্য আগবঢ়াইছে। কিন্তু ইণ্ডিয়া এলায়েন্সে বাৰে বাৰে কৈছে জেডিইউ বেছি দিন নাথাকে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে। নীতিশ কুমাৰ মোদীৰ সৈতে থাকিব নোৱাৰে। एनडीए के साथ हैं, पूरी मजबूती के साथ हैं और पूरी मजबूती के साथ एनडीए के साथ रहेंगे। सर बिहार को क्या दर्जा की मांग रही है? पहले भाई आप अपनी बात कर रहे हैं, जो बात करनी होगी वो सरकार से होगी कि आपसे होगी? নিৰ্বাচনৰ বতৰত জেডিইউৰ আছিল পৃথক ঘোষণা। চৰকাৰ গঠন কৰিলে অগ্নিবীৰ আঁচনি প্ৰত্যাহাৰৰ কথা ঘোষণা। বিজেপিয়ে বিচাৰে অব্যাহত থাকক অগ্নিবীৰ আঁচনি। মোদী চৰকাৰে এতিয়া কি সিদ্ধান্ত ল'ব? अग्निवीर योजना को लेकर के मतदाताओं के एक हिस्से में नाराजगी रही है। हमारी पार्टी चाहती है कि विस्तार से उन कमियों खामियों को दूर किया जाए, जिसको लेकर के जनता ने सवाल उठाए। বিজেপিয়ে বাৰে বাৰে কৈছিল ইউচিচি বলবৎ হ'ব। সমগ্ৰ দেশত উমৈহতীয়া আইন আনিব বিজেপিয়ে। জেডিইউ ইয়াক সমৰ্থন জনাবনে? सिविल कोड पर पार्टी के राष्ट्रीय अध्यक्ष होने के नाते विधि आयोग के अध्यक्ष श्री चौहान को मुख्यमंत्री चिट्ठी लिख चुके हैं। हम इसके विरुद्ध नहीं हैं, लेकिन जितने भी स्टेक होल्डर्स हैं, चाहे मुख्यमंत्री हो, चाहे डिफरेंट पॉलिटिकल पार्टीज हों या डिफरेंट सेक्ट्स हों, उनसे बातचीत करके इसका हल निकाला जाना चाहिए। सर जातिगत जनगणना होगी? जातिगत जनगणना को देश की किसी पार्टी ने मना नहीं किया है। बिहार ने रास्ता दिखाया है, प्रधानमंत्री ने भी ऑल पार्टी डेलीगेशन में इसका विरोध नहीं किया है। इसलिए जातिगत जनगणना समय की मांग है और हम इसको परसू करेंगे। পুনৰ কৈছোঁ প্ৰধানমন্ত্ৰী মোদী এইবাৰ বিপদত পৰিব। মোদীয়ে যেতিয়াই শাসন কৰিছিল বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ দল হিচাপে আছিল। প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ পূৰ্বে মোদী আছিল গুজৰাটৰ মুখ্যমন্ত্ৰী। সেই সময়ত গুজৰাটত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল মোদীৰ নেতৃত্বাধীন বিজেপি। সেই তথ্যও আপুনি ভালকৈ জানি লওক।
2001 প্ৰয়োজনীয় 117খন আসনৰ বিপৰীতে বিজেপিয়ে পাইছিল 182খন। 2002 117খনৰ বিপৰীতে পাইছিল 182খন। 2007 117খনৰ বিপৰীতে পাইছিল 182খন। 2012 115খনৰ বিপৰীতে পাইছিল 182খন। এইখিনি সময়তেই মিত্ৰদলে দাবী কৰিছে তেওঁলোক থাকিব প্ৰধানমন্ত্ৰী মোদীৰ লগতে। एक स्वर में देखिए, ये बात सत्य है, इस बात को कोई नहीं नकार सकता कि एनडीए की ये जीत प्रधानमंत्री जी के नेतृत्व की ही जीत है। उनकी वजह से ही एनडीए को इतना प्रचंड बहुमत मिला है। हम लोग कई बार अपने लिए लक्ष्य इतने बड़े कर लेते हैं कि अगर उसमें हल्की सी भी चूक होती है तो सवाल उठने लगते हैं। हकीकत है ये कोई सामान्य बात नहीं है। आज तीसरी बार लगातार एनडीए को देश का एनडीए को जनादेश मिला है एनडीए के समर्थन में। ये कोई मामूली बात नहीं है। इतिहास अगर मैं ठीक से मैं जानता हूँ तो शायद दूसरी बार ही ऐसा हुआ है इन 7 दशकों में कि किसी एक प्रधानमंत्री को, किसी एक गठबंधन को लगातार तीसरी बार सरकार बनाने का मौका मिले। तो अपने में ये बहुत बड़ी उपलब्धि है और इस उपलब्धि का श्रेय मेरे प्रधानमंत्री जी के नेतृत्व को ही जाता है। और कल एनडीए की बैठक में एक स्वर में बिना किसी शर्त के तमाम एनडीए के घटक दलों ने पुनः तीसरी बार, महज ये एक औपचारिकता थी बट उसको भी हम लोगों ने पूरा किया और उनके नेतृत्व को पुनः हम लोगों ने स्वीकारा है। और बहुत जल्द मेरे प्रधानमंत्री जी तीसरी बार देश के प्रधानमंत्री पद की शपथ लेंगे। শপত গ্ৰহণৰ পিছত সকলো কথা স্পষ্ট হ'ব। জেডিইউ অথবা তেলেগু দেশমক মন্ত্ৰীসভাৰ কোনবোৰ দপ্তৰ দিয়ে সেয়া লক্ষণীয় হ'ব। বাস্তৱ সত্যটো হ'ল এই দল দুটাৰ মন্ত্ৰীসভাৰ সদস্যই এইবাৰ যে গুৰুত্বপূৰ্ণ দপ্তৰ পাব সেই কথা নিশ্চিত। ব্যুৰো ৰিপৰ্ট, এনবি নিউজ। তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে নৰেন্দ্ৰ মোদী। 1962 চনৰ পিছত প্ৰথমবাৰৰ বাবে কোনো এজন নেতা তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে। বিজেপিৰ বাবে এয়া ভাল খবৰ, কিন্তু ইয়াৰ লগে লগে বিজেপি চিন্তিত হৈছে। প্ৰশ্ন হৈছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হ'বলগীয়া এই চৰকাৰে 5টা বছৰ অতিক্ৰম কৰিব পাৰিবনে? হঠাৎ এই প্ৰশ্ন এইবাবেই উদয় হৈছে যে এইবাৰ বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হ'ব পৰা নাই। আপ কি বাৰ চাৰ্চো পাৰ শ্লোগানেৰে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হোৱা বিজেপিয়ে এইবাৰ প্ৰয়োজনীয় 272খন আসন দখল কৰিব নোৱাৰিব। অৱশ্যে বিজেপিয়ে মিত্ৰদলৰ সৈতে মিলি এনডিএৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল। বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত এনডিএৰ এই বৈঠকখনলৈ মন কৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত বহিছে চন্দ্ৰবাবু নাইডু। চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশমে মুঠ 15খন আসন দখল কৰিবলৈ সক্ষম হৈছে। চন্দ্ৰবাবু নাইডুৰ কাষত আছে নীতিশ কুমাৰ। বিহাৰৰ নীতিশ কুমাৰৰ জেডিইউৱে 12খন আসন দখল কৰিবলৈ সক্ষম হৈছে। আৰু নীতিশ কুমাৰৰ কাষত আছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে। একনাথ সিন্ধেৰ নেতৃত্বাধীন শিৱসেনাই 7খন আসন দখল কৰিবলৈ সক্ষম হৈছে। আচলতে বিজেপিৰ অংশীদাৰ দলৰ ভিতৰত এইকেইটা দলেই আটাইতকৈ শক্তিশালী। এতিয়া এনডিএৰ অংশীদাৰ দলৰ বিতং তথ্য ভালকৈ জানি লওক। বিজেপি 240, টিডিপি 16, জেডিইউ 12, শিৱসেনা 7, এলজেপি 5, আৰএলডি 2, জেচিপি 2, জেডিএছ 2, এনচিপি 1, আপনা দল 1, এজেপি 1, ইউপিপিএল 1, আজছু 1, হাম 1, মুঠ 292। এনডিএক চৰকাৰ গঠন কৰিবলৈ 272খন আসনৰ প্ৰয়োজন, কিন্তু প্ৰয়োজনীয় আসনতকৈ 20খন আসন বেছি আছে এনডিএৰ লগত। এনে অৱস্থাত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে, কিন্তু ইয়াৰ লগে লগে বহুবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে। পূৰ্বৰ দুটা কাৰ্যকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজ ইচ্ছা অনুসৰি যেনেকৈ সিদ্ধান্ত ল'ব পাৰিছিল এইবাৰ তেনেকৈ সিদ্ধান্ত ল'ব পাৰিবনে? প্ৰথমবাৰৰ বাবে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা পোৱা নাই। নিজ ইচ্ছা অনুসৰি এতিয়া সিদ্ধান্ত ল'ব পাৰিবনে মোদীয়ে? এইবাৰ মোদীয়ে ঘনে ঘনে আলোচনা কৰিব লাগিব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে। বিজেপিয়ে ইচ্ছা কৰিলেই কোনো কঠিন সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিব। এইবাৰ বিজেপি কেনেকৈ বিপদত পৰিছে সেই তথ্য ভালকৈ জানিব। 2014
বিজেপিৰ আসনৰ সংখ্যা আছিল 282, প্ৰয়োজনীয় সংখ্যাতকৈ 10খন বেছি। 2019 বিজেপিৰ অকলেই সংখ্যা আছিল 303, প্ৰয়োজনীয় সংখ্যাতকৈ 31খন বেছি। 2024 বিজেপিৰ সংখ্যা 240, প্ৰয়োজনীয় সংখ্যাতকৈ 32খন কম। লগে লগে প্ৰশ্ন হৈছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ বাবে বিপদত পৰিব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? कहाँ चक्कर में पड़े हैं आप लोग? अभी तो 12 घंटे नहीं हुए, 24 घंटे नहीं हुए हैं भाई। इंतजार करिए। मैं और कुछ नहीं कहना चाहता। केसी त्यागी जी उस दल के हैं, लेकिन मैं नीतीश जी की राजनीति से वाकिफ हूँ, चंद्रबाबू जी की राजनीति से वाकिफ हूँ। वो व्यक्ति केंद्रित विमर्श, आत्ममुग्ध नेतृत्व को या तो दुरुस्त कर देंगे या उसके साथ सहज नहीं होंगे। अब आप मेरी बात का जो मतलब निकाल सकें निकाल लें। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ মুছলমান সংক্ৰান্তত পৃথক ধাৰণা আছিল। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিয়ে বাৰে বাৰে মুছলমানৰ বিৰুদ্ধে বক্তব্য ৰাখি আহিছিল। কিন্তু চন্দ্ৰবাবু নাইডু অথবা নীতিশ কুমাৰে মুছলমানৰ সংৰক্ষণৰ পোষকতা কৰে। I am telling you one thing. We have given reservations for SCs, STs, and certain sections over decades, 7 decades. Are they better off today? Is it not your response to do something else, something more? That is where you have to think. Okay. So you're saying that something radical needs to be done. Then only empowerment will take place for all sections. And reservation is not the only thing that needs to That is need of the hour. You cannot ignore that. be. But you are That listening. alone cannot solve the problem. মোদীৰ নেতৃত্বত এইখন চৰকাৰে 5 বছৰ সম্পূৰ্ণ কৰিব পাৰিবনে? নীতিশ কুমাৰ অথবা নাইডুৰ সমৰ্থন সদায় থাকিবনে? এই প্ৰশ্ন এতিয়া বহুতেই কৰিব বিচাৰিছে। ইণ্ডিয়া এলায়েন্সৰ অংশীদাৰ দলসমূহে দাবী কৰে এইখন চৰকাৰ 5 বছৰ থাকিব নোৱাৰে। मैंने कल भी कहा है, देखते रहिए आगे आगे क्या होता है। आगे बहुत कुछ होने वाला है। मैं तो ये नहीं कहूँगा कि पिक्चर अभी बाकी है, मैं ये कहूँगा कि पिक्चर शुरू हुआ है, एंड बाकी है। লগে লগে প্ৰশ্ন হৈছে মন্ত্ৰীসভা গঠনৰ পূৰ্বে নীতিশ কুমাৰ অথবা চন্দ্ৰবাবু নাইডুৱে প্ৰধানমন্ত্ৰী মোদীক অধিক হেঁচা প্ৰয়োগ কৰিব নেকি? তেওঁলোকৰ হেঁচাত বিপদত পৰিব নেকি মোদীৰ নেতৃত্বাধীন বিজেপি? জেডিইউৱে মন্ত্ৰীসভাত কেইখন আসন বিচাৰিব? মন্ত্ৰীসভাৰ কোনকেইটা দপ্তৰ বিচাৰিব জেডিইউৱে? চন্দ্ৰবাবু নাইডুৰ তেলেগু দেশমক কি লাগিব? মোদীক ঘনে ঘনে হেঁচা প্ৰয়োগ নকৰিবনে? मंत्रालय का डिस्कशन यहाँ होता है। क्या बात? मंत्रालय का और मंत्रिमंडल का गठन प्रधानमंत्री का विशेषाधिकार होता है। सर पहले कुछ अब तो आप बात हो लोग रही होगी। कोई बात नहीं होगी, कोई बात का जो प्रधानमंत्री का विशेषाधिकार है उस पर क्या बात होगी? अच्छा मीटिंग में क्या क्या वो मीटिंग नहीं हो रही थी, बैठ के गप हो रहा था, चाय पानी हो रहा था। संसदीय दल की बैठक ललन जी संसदीय दल की बैठक कब होगी? कल जेडीयू संसदीय दल की बैठक कल सुबह 9:30 बजे। सर ये बताइए कि कोई प्री कंडीशन नहीं है, अनकंडीशनल सपोर्ट है, लेकिन बिहार को विशेष राज्य का दर्जा दिया जाए, ये हमारे दिल और दिमाग में है। बंटवारे के बाद बिहार की जो दुर्गति हुई है, जो पलायन हुआ है, जो बेरोजगारी है, जब तक उसको बिहार को विशेष राज्य का दर्जा नहीं होगा, ये असमानता दूर नहीं होगी। জেডিইউৰ দুজন নেতা লালন সিং আৰু কেচি ত্যাগে এনেধৰণৰ বক্তব্য আগবঢ়াইছে। কিন্তু ইণ্ডিয়া এলায়েন্সে বাৰে বাৰে কৈছে জেডিইউ বেছি দিন নাথাকে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে। নীতিশ কুমাৰ মোদীৰ সৈতে থাকিব নোৱাৰে। एनडीए के साथ हैं, पूरी मजबूती के साथ हैं और पूरी मजबूती के साथ एनडीए के साथ रहेंगे। सर बिहार को दर्जा की मांग रही है। पहले भाई आप अपनी बात कर रहे हैं, जो बात करनी होगी वो सरकार से होगी कि आपसे होगी? নিৰ্বাচনৰ বতৰত জেডিইউৰ আছিল পৃথক ঘোষণা। চৰকাৰ গঠন কৰিলে অগ্নিবীৰ আঁচনি প্ৰত্যাহাৰৰ কথা ঘোষণা। বিজেপিয়ে বিচাৰে অব্যাহত থাকক অগ্নিবীৰ আঁচনি। মোদী চৰকাৰে এতিয়া কি সিদ্ধান্ত ল'ব? अग्निवीर योजना को लेकर के मतदाताओं के एक हिस्से में नाराजगी रही है। हाँ हमारी पार्टी चाहती है कि विस्तार से उन कमियों खामियों को दूर किया जाए, जिसको लेकर के जनता ने सवाल उठाए। বিজেপিয়ে বাৰে বাৰে কৈছিল ইউচিচি বলবৎ হ'ব। সমগ্ৰ দেশত উমৈহতীয়া আইন আনিব বিজেপিয়ে। জেডিইউ ইয়াক সমৰ্থন জনাবনে? सिविल कोड पर पार्टी के राष्ट्रीय अध्यक्ष होने के नाते विधि आयोग के अध्यक्ष
श्री चौहान को मुख्यमंत्री चिट्ठी लिख चुके हैं। हम इसके विरुद्ध नहीं हैं, लेकिन जितने भी स्टेक होल्डर्स हैं, चाहे मुख्यमंत्री हो, चाहे डिफरेंट पॉलिटिकल पार्टीज हों या डिफरेंट सेक्ट्स हों, उनसे बातचीत करके इसका हल निकाला जाना चाहिए। सर, जातिगत जनगणना होगी? जातिगत जनगणना को देश की किसी पार्टी ने मना नहीं किया है। बिहार ने रास्ता दिखाया है, प्रधानमंत्री ने भी ऑल पार्टी डेलीगेशन में इसका विरोध नहीं किया है। इसलिए जातिगत जनगणना समय की मांग है और हम इसको परसू करें। পুনৰ কৈছোঁ, প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ বিপদত পৰিব। মোদীয়ে যেতিয়াই শাসন কৰিছিল, বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ দল হিচাপে আছিল। প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ পূৰ্বে মোদী আছিল গুজৰাটৰ মুখ্যমন্ত্ৰী। সেই সময়ত গুজৰাটত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল মোদীৰ নেতৃত্বাধীন বিজেপিয়ে। সেই তথ্যও আপুনি ভালকৈ জানি লওক। 2001 প্ৰয়োজনীয় 117খন আসনৰ বিপৰীতে বিজেপিয়ে পাইছিল 182খন। 2002 117খনৰ বিপৰীতে পাইছিল 182খন। 2007 117খনৰ বিপৰীতে পাইছিল 182খন। 2012 115খনৰ বিপৰীতে পাইছিল 182খন। এইখিনি সময়তেই মিত্ৰদলে দাবী কৰিছে তেওঁলোক থাকিব প্ৰধানমন্ত্ৰী মোদীৰ লগতে। एक स्वर में देखिए, ये बात सत्य है, इस बात को कोई नहीं नकार सकता कि एनडीए की ये जीत प्रधानमंत्री जी के नेतृत्व की ही जीत है। उनकी वजह से ही एनडीए को इतना प्रचंड बहुमत मिला है। हम लोग कई बार अपने लिए लक्ष्य इतने बड़े कर लेते हैं कि अगर उसमें हल्की सी भी चूक होती है तो सवाल उठने लगते हैं। हकीकत है, ये कोई सामान्य बात नहीं है। आज तीसरी बार लगातार एनडीए को जनादेश मिला है एनडीए के समर्थन में। ये कोई मामूली बात नहीं है। इतिहास अगर मैं ठीक से जानता हूं तो शायद दूसरी बार ही ऐसा हुआ है इन 7 दशकों में कि किसी एक प्रधानमंत्री को, किसी एक गठबंधन को लगातार तीसरी बार सरकार बनाने का मौका मिले। तो अपने में ये बहुत बड़ी उपलब्धि है और इस उपलब्धि का श्रेय मेरे प्रधानमंत्री जी के नेतृत्व को ही जाता है। और कल एनडीए की बैठक में एक स्वर में बिना किसी शर्त के तमाम एनडीए के घटक दलों ने पुनः तीसरी बार, महज ये एक औपचारिकता थी बट उसको भी हम लोगों ने पूरा किया और उनके नेतृत्व को पुनः हम लोगों ने स्वीकारा है। और बहुत जल्द मेरे प्रधानमंत्री जी तीसरी बार देश के प्रधानमंत्री पद की शपथ लेंगे। শপত গ্ৰহণৰ পিছত সকলো কথা স্পষ্ট হ'ব। জেডিইউ অথবা তেলেগু দেশমক মন্ত্ৰীসভাৰ কোনবোৰ দপ্তৰ দিয়ে সেয়া লক্ষণীয় হ'ব। বাস্তৱ সত্যটো হ'ল এই দল দুটাৰ মন্ত্ৰীসভাৰ সদস্যই এইবাৰ যে গুৰুত্বপূৰ্ণ দপ্তৰ পাব সেই কথা নিশ্চিত। ব্যুৰো ৰিপৰ্ট, NB নিউজ।